জীৱ জন্তু কিমান ভাল পায়, কুকুৰক ভাল পায়নে, কুকুৰক মৰম কৰেনে, নে কুকুৰক বহুততে লেই চেই কৰে। আজি এটা কুকুৰৰ কাহিনী ক'ম। মই আচৰিত পালোঁ কাহিনীটো শুনি পেলাই, গতিকে মই ভাবিলোঁ মই শ্বেয়াৰ কৰোঁ। জাপানৰ এটা কুকুৰৰ কাহিনী। এজন অধ্যাপক আছিলে, অধ্যাপকজনে টকিঅ' বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। তেওঁ এটা কুকুৰৰ পোৱালি পালে পৰিত্যক্ত অৱস্থাত, আৰু তেওঁ ঘৰলৈ লৈ আহিলে, আহি পেলাই ধুনীয়াকৈ তাক কেয়াৰ ল'লে। লাহে লাহে সিহঁতৰ মাজত বন্ধুত্বটো সম্পৰ্কটো বহুত গাঢ় হৈ পৰিল। সদায় যেতিয়া অধ্যাপকজন যেতিয়া কলেজলৈ যায়, তেওঁ তেতিয়া ষ্টেচনত আগবঢ়াই দিব যায় একটা নিৰ্দিষ্ট টাইমত, আৰু 3টা বজাত উভতি আহে এখন বিশেষ ট্ৰেইনত। সেই 3টা বজাত কুকুৰটো গৈ পেলাই পুনৰ ষ্টেচন পাই যায়গৈ, আৰু দুয়োটাই অলপ সময় ষ্টেচনত কটায়, বহুত সময়, আৰু লাহে লাহে ঘৰলৈ ঘূৰি আহে। সকলো মানুহে বস্তুটো চিনাকি হৈ গ'লগৈ। সিহঁতৰ সেই দৃশ্যটো বহুতে উপভোগ কৰে সেই দৃশ্যটো। য'ত যেনেকৈ নহওক কিয়, একদম সিটো টাইম তেনেকৈ বুজি নাপায় যে এইটো 3টা বাজিছে বুলি, কিন্তু একজেক্ট 3টা বজাত গৈ পাই যায়গৈ। এদিন এটা বেয়া দিন আছিলে, কুকুৰটো গৈ পেলাই 3টা বজাত ৰৈ আছেগৈ, কিন্তু সেই অধ্যাপকজন নাহিলে। কিয় নাহিলে? তেওঁৰ শিক্ষা পাঠদান কৰি থকা অৱস্থাত মগজুৰ ৰক্তক্ষৰণ হৈ পেলাই মৃত্যু হ'ল। কিন্তু কুকুৰটোৱেতো সেয়া গম পোৱা নাছিলে। কুকুৰটো ৰৈ থাকিল, বহুত সময় ৰৈ থাকিল। 3টা বজাত গৈ পেলাই 4টা, 5টা, 6টা, আৰু লাষ্টত 10 বছৰ ধৰি ৰৈ থাকিল তাতে। শেষত গৈ পেলাই কিন্তু সি নাহিলে। তাৰপিছতে অধ্যাপকজন নাহিলে পিছত, গতিকে সেই 10 বছৰ ৰৈ একেবাৰে 10 বছৰৰ পিছত কুকুৰটোৰ সেই ঠাইতে মৃত্যু হ'ল। কুকুৰটো বহুতে চেষ্টা কৰিছিলে সেই জেগাৰ পৰা আঁতৰাবলৈ, কিন্তু আঁতৰাব নোৱাৰিলে। লাষ্টত কুকুৰটো তাতে মৃত্যু হ'ল। আৰু বৰ্তমান জাপানৰ সেই ষ্টেচনটোত, নামটো কিবা এটা কৈছিলে, নামটো পাহৰিলোঁ, তাত কুকুৰটো এটা ব্ৰঞ্জৰ মূৰ্তি সেই জেগাকণত, য'ত কুকুৰটোৱে অপেক্ষা কৰিছিল, তাতে ৰাখি থৈছে। আৰু বহুতো দেশী বিদেশী পৰ্যটকৰ সেইটো এটা আকৰ্ষণৰ বিন্দু হয়। গতিকে সম্পৰ্কবোৰ ভাবি চালে চাওকচোন, জীৱ জন্তু আমি মানুহেই এনেকৈ নিজৰ সম্পৰ্ক ৰাখিব নোৱাৰোঁ, কিন্তু কুকুৰটো আৰু মানুহৰ মাজত সম্পৰ্ক অৱশ্যে বহুত ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হয়, সঁচা কথা ক'বলৈ গ'লে জন্তুৱে বেছিকৈ বুজি পায়। কিছুমান মানুহে যেনেধৰণৰ বিহেভ কৰে, তাতকৈ জীৱ জন্তুৱে বেছিকৈহে ভালকৈ ৰিয়েক্ট কৰে মৰমবোৰৰ। সেইটো বস্তু কিন্তু সঁচা কথা। কিন্তু বহুত মানুহে আকৌ জীৱ জন্তুকো বেয়া পায়, জীৱ জন্তুক দেখিব নোৱাৰে, জীৱ জন্তুক লেই চেই কৰে। গতিকে মৰম কৰি চাব জীৱ জন্তুক, সিহঁতৰ পৰা ওলোটাই বহুতখিনি বেছি মৰম পাব। কেতিয়াবা হয়তো মানুহতকৈ বেছি মৰম পাব। কাহিনীটো মই দীপক শৰ্মা দাদাৰ দীপক মটিভেটৰ চেনেলটোত পালোঁ। তেখেতৰ কাহিনীবোৰতো, তেখেতে যিবিলাক কাহিনী কয় বহুত বেছি ভাল লাগে। আৰু আজি ভিডিঅ'টো ভাল লাগিলে, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিল ভিডিঅ'টো জনাব। যদি ভাল লাগিল লাইক কৰিবলৈ আশা কৰিলোঁ। ধন্যবাদ।